ধেমাজি জিলাৰ চিতলমাৰীত টাকাম মিচিং মিমৌ কেবাঙৰ প্ৰতিষ্ঠা দিৱস পালন। মিচিং জনগোষ্ঠীৰ একমাত্ৰ মহিলা সংগঠন টাকাম মিচিং মিমৌ কেবাঙৰ আজি ৩৫ সংখ্যক প্ৰতিষ্ঠা দিৱস কুলাজান আঞ্চলিক সমিতিৰ উদ্যোগত আঞ্চলিক ভিত্তিত চিতলমাৰী মৌৰংঘৰৰ প্ৰাংগণত অনুষ্ঠিত হয়। সমাজৰ পিছপৰা নাৰীসকলৰ সুৰক্ষিত কৰাৰ লক্ষ্যৰে 1990 চনৰ 10 জানুৱাৰীত ধেমাজি জিলাৰ গোগামুখত জন্মগ্ৰহণ কৰিছিল মিচিং জনগোষ্ঠীৰ একমাত্ৰ মহিলা সংগঠনটিয়ে। আজি পুৱা পতাকা উত্তোলনৰ শ্বহীদ তৰ্পণৰ পাছতে মুকলি সভা ও এক সমাজ সজাগতামূলক সমদল বাহিৰ কৰা হয়। শতাধিক মহিলাই অংশগ্ৰহণ কৰে এই কাৰ্যসূচীত। নাৰী নিৰ্যাতন বন্ধ কৰক, মাদক দ্ৰব্য বন্ধ কৰক, বাল্য বিবাহ বন্ধ কৰক, ড্ৰাগছমুক্ত সমাজ গঢ় দিয়ক, কন্যা সন্তান শিক্ষিত কৰক ইত্যাদি শ্লোগান দিয়ে। অনুষ্ঠানত মিচিং স্বায়ত্তশাসিত পৰিষদৰ উপাধ্যক্ষ যজ্ঞেশ্বৰ কুটুম, টাকাম মিচিং মিমৌ কেবাঙৰ কেন্দ্ৰীয় সমিতিৰ মুখ্য উপদেষ্টাৰ মূল্যৰীণা পেগুদলে লগতে কুলাজান আঞ্চলিক TMPকে সভাপতিৰ সম্পাদকৰ লগতে সমূহ সদস্য ও সদস্যা মিচিং মিমৌ কেবাঙৰ সমূহ কৰ্মীসকল উপস্থিত থাকে। 1990 চনত গোগামুখত প্ৰতিষ্ঠা হৈছিলে টাকাম মিচিং মিমৌ কেবাং। টাকাম মিচিং মিমৌ কেবাঙৰ উদ্দেশ্য লক্ষ্য আছে, সংবিধানে কোনো আছে। মূল উদ্দেশ্য হৈছিলে আমাৰ ইয়াত মহিলাসকলৰ সমস্যা সমাধানৰ কাৰণে মহিলা আমাৰ টাকাম মিচিং মিমৌ কেবাং গঠন কৰা হৈছে। মহিলাসকলক শিক্ষিত কৰি তোলা, আৰ্থিকভাৱে সবল কৰা, অৰ্থনৈতিক দিশত আগুৱাই লৈ যোৱা, সমাজটো পৰিৱৰ্তন কৰা আৰু নাৰী নিৰ্যাতন বন্ধ কৰা, শোষণ নিপীড়নৰ পৰা মুক্ত হোৱা, মহিলাই শিশু কন্যাসকলক শিক্ষিত কৰি তোলা, সামাজিকভাৱে অৰ্থনৈতিক দিশত সিহঁতক আগুৱাই লৈ অহাটোৱে হৈছিলে উদ্দেশ্য। ধন্যবাদ। আজি টাকাম মিচিং মিমৌ কেবাঙৰ আজি 35তম প্ৰতিষ্ঠা দিৱস। আমি আজি সংগ্ৰামী সত্তা হিচাপে আমি টাকাম মিচিং মিমৌ কেবাঙৰ প্ৰতিষ্ঠা দিৱসটিত আমি অঞ্চলৰ প্ৰত্যেক গাঁৱৰ প্ৰায় 30জনকৈ আমি 10টা ৱাৰ্ডত 30জনীকৈ আমি এই কাৰ্যসূচীত আমি অংশগ্ৰহণ কৰাৰ কাৰণে আহ্বান জনাইছোঁ। আৰু ইতিমধ্যে আমি কিছু কাৰ্যসূচী আমি হাতত ল'লোঁ। ইতিমধ্যে ফ্লেগ হোষ্টিং হৈ গৈছে আৰু শ্বহীদসকলক মানে শ্বহীদ তৰ্পণ কাৰ্যসূচীটো হৈ গৈছে। এতিয়া আমি শেষৰ কাৰ্যসূচীলৈ আমি আগবাঢ়িছোঁ। আমি প্ৰচেছন কৰিব বিচাৰিছোঁ। আমাৰ সমাজখনক মাদক দ্ৰব্যই হওক, ড্ৰাগছ, ভাং, কানি সেইবিলাকক আৰু কুসংস্কাৰ এই সংস্কাৰবিলাকক কৰাৰ কাৰণে আজি এই 35তম টাকাম মিচিং মিমৌ কেবাঙৰ প্ৰতিষ্ঠা দিনটো আমি বাছি লৈছোঁ। আমি আমাৰ নাৰী সমাজখনক আৰু আগুৱাই লৈ যোৱাৰ কাৰণে আমি কাৰ্যসূচী হাতত লৈছোঁ। অসম চৰকাৰৰ তথা ভাৰত চৰকাৰৰ কাৰ্যসূচী আমি শলাগিছোঁ। তেখেতসকলক আমি খুব মানে আন্তৰিক অভিনন্দন জ্ঞাপন কৰিছোঁ। নিযুত মাইনা আঁচনিৰ জৰিয়তে আজি আমাৰ শিক্ষিতা আমাৰ মহিলাসকলক, যিসকল মহিলা, যিসকল ছোৱালীয়ে হাই ছেকেণ্ডেৰী লেভেলত এটা মাহেকীয়া এটা খা খৰচ দি তেখেতসকলক পঢ়োৱাৰ কাৰণে, অৰ্থাৎ নাৰী সমাজটোক শিক্ষিত কৰি আগুৱাই লৈ যোৱাৰ কাৰণে অসম চৰকাৰ তথা ভাৰত চৰকাৰে সেই কাৰ্যসূচীবিলাক হাতত লৈছে। আমি লগতে এই কাৰ্যসূচী আমি অসম চৰকাৰ তথা ভাৰত চৰকাৰৰ কাৰ্যসূচীবিলাক আমি আন্তৰিকতাৰে আমি এই চৰকাৰখনক আমি ধন্যবাদ জ্ঞাপন কৰিছোঁ। আজি এই চৰকাৰৰ দিনতে আজি নাৰীসকলে আৰু আগুৱাই যোৱাৰ কাৰণে আজি 50% পঞ্চায়ত এই ব্যৱস্থাটো 50% মহিলা দিয়াৰ কাৰণে আমি এক প্ৰকাৰ আনন্দিত। আৰু ইয়াৰ জৰিয়তে আমাৰ মহিলা সমাজখনে আৰু আগুৱাই লৈ যাব বুলি আমি ধাৰণা কৰিছোঁ। লগতে এই চৰকাৰৰ আঁচনিসমূহৰ পৰা আমি হৃদয়ংগম কৰিছোঁ যে আমাৰ সমাজখনত বাল্য বিবাহটো বন্ধ হ'ব। যে আজি আমাৰ সমাজখনত যেনেকুৱা বিভেদ, ছোৱালীটোতকৈ ল'ৰাটোক বেছিকৈ ভাল পায়, ল'ৰাটোকহে পঢ়াব বিচাৰে, ছোৱালীজনীক আকৌ পইচাৰ অজুহাত দেখুৱাই মা তুমি নপঢ়িবা বুলি ৰখায়। আৰু ইয়াকে অসম চৰকাৰে, ভাৰত চৰকাৰে এটা আঁচনি প্ৰস্তুত কৰি পেলাই আগুৱাই লৈ যোৱা এই কাৰ্যসূচীক আমি নতশিৰে আমি আদৰণি জনাই আমি এই কাৰ্যসূচী 35তম টাকাম মিচিং মিমৌ কেবাঙৰ এই প্ৰতিষ্ঠা দিৱসটোক
আমি এই শীতলমাৰী গাঁওখনত আমি অনুষ্ঠিত কৰিছোঁ কুলাদান আঞ্চলিকৰ হৈ শীতলমাৰী গাঁওখনতো এনেকৈ দুই এজন এনেকৈ প্ৰভাৱ বিস্তাৰ হৈছে ড্ৰাগছ ভাং কানি খোৱাৰ কাৰণে আমাৰ জ্যেষ্ঠসকলে আই মাতৃসকলে ইয়াতে বসবাস কৰা ৰাইজে বিচাৰিছে যে সমাজ পৰিৱৰ্তন লাগে এখন প্ৰগতিশীল গাঁও এখনৰ সৃষ্টি কৰিব লাগে আমাৰ শীতলমাৰী গাঁওখনো এটা প্ৰগতিশীল গাঁও হিচাপে আমি প্ৰতিষ্ঠা কৰি আমি সমাজখনে আগুৱাই লৈ যোৱাৰ ইচ্ছা প্ৰকাশ কৰি তেখেতসকলে আহ্বান জনাই সকলো কাৰ্যসূচী তেখেতসকলে আমাৰ লগত সহযোগিতা কৰিছে তাৰ কাৰণে আমি শীতলমাৰী গাঁওখনৰ সকলো ৰাইজলৈ আমি ধন্যবাদ জ্ঞাপন কৰিছোঁ ব্যুৰ ৰিপৰ্ট অসম টুডে